অসমত আমাৰ বিশেষকৈ গ্ৰামাঞ্চলৰ যিসকল আমাৰ দুখীয়া মানুহ বা মধ্যবিত্ত শ্ৰেণীৰ লোক আৰু তাৰ সমান্তৰালভাৱে নগৰাঞ্চলতো বাস কৰা যিসকল দুখীয়া মধ্যবিত্ত শ্ৰেণীৰ লোক তেওঁলোকৰ দৈনন্দিন জীৱনৰ লগত জড়িত এটা সমস্যা হৈছে যে বিদ্যুতৰ অত্যাধিক মূল্য বৃদ্ধি। কাৰণ আপোনালোকে জানে যে এই মূল্য বৃদ্ধিৰ মূল কাৰণটো হৈছে যে শেহতীয়াকৈ APDCL শক্তি বিভাগে অসম চৰকাৰে যেতিয়া আমাৰ নিয়মীয়া গ্ৰাহকবিলাকক পূৰ্বৰ মিটাৰৰ সলনি এটা স্মাৰ্ট মিটাৰ নামৰ এটা মিটাৰ সংস্থাপন কৰি দিছে আৰু গাঁৱৰ মানুহক এইটো মেণ্ডেটৰী বুলি কৈ কম্পালচৰী বুলি কৈ জোৰ জুলুম কৰি মিটাৰটো যেতিয়াৰ পৰা সংলগ্ন কৰি দিলে তাৰ পাছতে সাংঘাতিক ধৰণে মানুহৰ ঘৰত বিদ্যুতৰ বিলৰ তাৰতম্য হোৱা দেখিবলৈ পোৱা গ'ল। আৰু লাহে লাহে মানুহবিলাকৰ মনত উমি এটা বিষয়ে গা কৰিবলৈ উঠিলে আৰু লাহে লাহে সেই খং ক্ষোভ এতিয়া ৰাজপথত কেনেকৈ আপোনালোকে দাওকৈ জ্বলিছে আপোনালোকে দেখিছে। আজি শদিয়াৰ পৰা ডুবুৰীলৈকে আপোনালোকে চাওক, ইতিমধ্যে তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, আজিৰ দিনটোত টিয়ক, আজিৰ দিনটোত ধেমাজি, আজিৰ দিনটোত লখিমপুৰ বা নামনি অসম সকলো ঠাইতে এতিয়া ৰাজপথলৈ সাধাৰণ নাগৰিক ওলাই আহিছে। যি সময়ত বিজেপি চৰকাৰৰ বিৰুদ্ধে মাত মাতিলে অৰুণোদয় কাটি দিম বুলি ভাবুকি দিয়ে, যি সময়ত বিজেপিৰ বিৰুদ্ধে কবিতা এটা লিখিলে মানুহক জেলত দিয়ে, যি সময়ত চৰকাৰৰ বিৰুদ্ধে এফাকি গান গালে জেলত দিয়ে, চৰকাৰৰ বেয়া কামৰ বিৰুদ্ধে সাধাৰণ যদি পথ এটাৰ দুৰৱস্থাৰ কথাও ফেচবুকত ফটো এখন আপলোড কৰে তেতিয়াহ'লে স্থানীয় পুলিচ গৈ তেওঁৰ ঘৰ পায় আৰু তেওঁৰ ফেচবুক পোষ্ট ডিলিট কৰিবলৈ কয়, নহ'লে তেওঁক ভাবুকি দিয়া হয়। কিন্তু তেনে সময়ত সকলো ধৰণৰ ভয় ভাবুকি প্ৰলোভন পৰিহাৰ কৰি মানুহ ৰাজপথলৈ ওলাই আহিছে। কাৰণ আমি দেখিছোঁ যে 100 টকা 200 টকা বা 1 টকা 2 টকাৰ পাৰ্থক্য নহয়, ব্যাপক হাৰত বিদ্যুতৰ মাচুল বাঢ়ি গৈছে যেতিয়াৰ পৰা স্মাৰ্ট মিটাৰ নামৰ এই স্মাৰ্ট ডকাইতটো মানুহৰ ঘৰত সংস্থাপিত কৰিছে। স্মাৰ্ট মিটাৰ নামত যেতিয়া APDCL মানুহৰ পকেট মাৰিছে, স্মাৰ্ট মিটাৰ নামত যেতিয়া মানুহক জুলুকে পানী খুৱাইছে, স্মাৰ্ট মিটাৰ নামত যেতিয়া মানুহৰ পকেট কাটি যেতিয়া APDCL চৰকাৰে যেতিয়া মানুহৰ পইচা উলিয়াই আনিছে, স্মাৰ্ট মিটাৰ নামত যেতিয়া কমপ্লেইন দিবলৈ আহিলে APDCL অফিচাৰে দাদাগিৰি কৰে, APDCL অফিচাৰে যেতিয়া অভদ্ৰামী কৰে, তাৰ বিৰুদ্ধে মানুহ এতিয়া মাৰ বান্ধি ওলাই আহিছে। কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি অসমৰ আটাইবিলাক সংগঠনে এতিয়া ৰাজপথত উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছে এটাই কথা যে স্মাৰ্ট মিটাৰ আমাক নালাগে, স্মাৰ্ট মিটাৰ নহয় স্মাৰ্ট ডকাইত। আৰু স্মাৰ্ট মিটাৰৰ জৰিয়তে APDCL শক্তি বিভাগ আৰু অসম চৰকাৰে মানুহৰ পকেট মাৰিছে। এই মূল্য বৃদ্ধি এহাতেদি মানুহৰ আপোনালোকে দেখিছে বানপানীত অসমৰ 50% জিলা ইতিমধ্যে ককবকাবলগীয়া হ'ল, জিলাবাসীয়ে ককবকালে, লাখ হেক্টৰ কৃষিভূমি জলমগ্ন হ'ল, মানুহৰ ঘৰ উটি গ'ল, মানুহৰ গৰু ছাগলী উটি গ'ল, সাঁচতীয়া মানুহৰ ধানকেইটা উটি গ'ল। অন্য হাতেদি আপুনি যদি চায় যে মূল্য বৃদ্ধি শিশু খাদ্যৰ পৰা প্ৰেছাৰ জ্বৰৰ টেবলেটৰ পৰা আপুনি আজি পেট্ৰল ডিজেলৰ পৰা গৃহ নিৰ্মাণৰ সামগ্ৰীৰ পৰা খাদ্য বস্তুৰ পৰা একো বস্তু বাকী নাই য'ত ব্যাপক মূল্য বৃদ্ধি হোৱা নাই। তাৰ পাছত এতিয়া ভোটৰ ওপৰত দানৱ পৰা দি এটা ছুপাৰ দানৱ ওলাইছে যে স্মাৰ্ট মিটাৰে এতিয়া মানুহক জ্বলা কলা খুৱাইছে। এই কথা সৰ্বত্ৰে আজি আপোনালোকে যদি চায়, যোৱাকালি দিনটোত ধেমাজিৰ নিলখত কোনো দল সংগঠন নাই, সাধাৰণ মহিলাসকল ওলাই আহিছে, কোনো দল সংগঠন নথকাকৈ টিয়কত মানুহ ওলাই আহিছে, ডিব্ৰুগড়ত মানুহ ওলাই আহিছে, চৰকাৰ বিৰুদ্ধে ওলাই আহিছে যে আমাক স্মাৰ্ট মিটাৰ নালাগে। আমি ভাবিছিলোঁ যে এই মানুহৰ সাধাৰণ চেণ্টিমেণ্ট খং ক্ষোভ বিজেপি চৰকাৰে বুজিব। আমি ভাবিছিলোঁ সাধাৰণ কথা এটাতে টুইট কৰা, সাধাৰণ কথা এটাতে ফেচবুক লাইভ কৰা মুখ্যমন্ত্ৰীগৰাকীয়ে APDCLৰ বিৰুদ্ধে ব্যৱস্থা ল'ব। শক্তি বিভাগৰ মন্ত্ৰীগৰাকীক, পুতলা মন্ত্ৰীগৰাকীক, নন্দিতা গাৰ্লুচা ডাঙৰীয়াক মাতি আনি তেখেতক ক'ব যে শক্তি বিভাগৰ কি হৈছে, APDCLৰ অফিচাৰক মাতি ৰিভিউ মিটিং কৰিব যে কি হৈছে। কিন্তু সেই ন্যূনতম মুখ্যমন্ত্ৰীগৰাকীৰ যি দায়বদ্ধতা, সাধাৰণ মানুহৰ প্ৰতিবাদ, সাধাৰণ মানুহৰ দাবী, সাধাৰণ মানুহৰ আৰ্জিক বেঙুচালি কৰি আজি মুখ্যমন্ত্ৰীগৰাকীয়ে এই গোটেই APDCLৰ শক্তি বিভাগৰ যিটো স্কেণ্ডেল, এইটোক ৰক্ষণাবেক্ষণ দিবলৈ গৈ আজি দীৰ্ঘদিনৰ পাছত মৌনতা ভংগ কৰি আপোনালোকৰ সংবাদ মাধ্যমৰ আগত আজি যিষাৰ কথা ক'লে, সেই কথাষাৰৰ পিছত আমি তাৎক্ষণিকভাৱে আমাৰ ক'বলগীয়াখিনি আপোনালোকৰ আগত ক'বৰ কাৰণে এনেকৈ নিমন্ত্ৰণ জনাইছোঁ। প্ৰথম কথা হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে যে স্মাৰ্ট মিটাৰে কেতিয়াও
মানুহক প্ৰবঞ্চনা কৰিবই নোৱাৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে স্মাৰ্ট মিটাৰত কেতিয়াও বিল বাঢ়িবই নোৱাৰে বুলি জোৰ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে তেতিয়াহ'লে পাৰ্থক্য দেখুৱাই দিয়ক স্মাৰ্ট মিটাৰৰ আগৰ বিল আৰু স্মাৰ্ট মিটাৰৰ পাছৰ বিল। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত এই মাহ বুলি কৈছে, তেওঁ ছেপ্টেম্বৰ বুলি কৈছে, আচলতে আগষ্ট মাহ চলি আছে এতিয়া। গতিকে আমি সকলোৱে জানো যে জুলাই মাহৰ বিলহে আগষ্ট মাহত আমি পৰিশোধ কৰিব লাগে। আমি যদি মাহেকীয়া বিলখন দেখাব লাগে তেতিয়াহ'লে আমি জুলাই মাহৰ বিল আগষ্ট মাহত দিয়ে, আগষ্ট মাহৰ বিল ছেপ্টেম্বৰ মাহত দিব, ছেপ্টেম্বৰ মাহৰ বিল তাৰ পাছত দিব, অক্টোবৰ মাহত দিব। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে যদিও কৈছে যে ছেপ্টেম্বৰ মাহৰ বিলখন 2024 চনৰ ছেপ্টেম্বৰ মাহৰ বিলখন আৰু 2023 চনৰ ছেপ্টেম্বৰ মাহৰ বিলখন দুইখন তুলনা কৰি চালে গম পোৱা যাব যে ইলেক্ট্ৰিচিটি বিল কোনো কাৰণত বঢ়া নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990।